পোষ্ট মেলন এজন বিশ্ব স্বীকৃত শিল্পী আৰু মই যিমান দূৰ জানো তেওঁ ৱৰ্ল্ডৰ টপ 5 আৰ্টিষ্টৰ ভিতৰত এজন অসমত আগতে কেতিয়াও গ্লোবেল আৰ্টিষ্ট অহা নাছিল যাৰ নেকি যিখন আজি যেনেকৈ অসমত পোষ্ট মেলনে পাৰফৰ্ম কৰিব আমেৰিকা ইউকে মানে পৃথিৱীৰ সকলো ৰাষ্ট্ৰতে আজি অহাকালি ইয়াৰ বিষয়ে সৰু নিউজ এটা হ'লে ওলাব সব জায়গাতে এটা হলেও যিমান মিউজিক চ্যানেল আছে মিউজিক পেজ আছে তাত অকণমান হলেও গুৱাহাটীৰ নামটো ওলাব যে পোষ্ট মেলনে আজি গুৱাহাটীত পাৰফৰ্ম কৰিছে আজি গুৱাহাটীত এই পাৰফৰ্মেন্স চাবৰ কাৰণে আমেৰিকা ইংলেণ্ডৰ পৰা মানুহ আহিছে হোটেল বিলাক আজি 100% বুক হৈ আছে ই ইকনমিটো সহায় কৰে আৰু অসম চৰকাৰেও ইয়াত কোনো আৰ্থিক অৰিহণা যোগোৱা নাই কিছুমানে লিখি আছে 30 কোটি দিছে 20 কোটি দিছে অসম চৰকাৰে 1 টকাও আমি আগবঢ়াব নালাগে যদিও মই 1 কোটি টকা থৈছো কিবা কাৰণত দিব লাগে বুলি কিন্তু মই চেষ্টা কৰিম যাতে সেইটোও দিব নালাগে মানে আমাৰ যাতে কোনো এক্সপেন্ডিচাৰ নাথাকে তেখেতে আহি ইয়াত পাৰফৰ্ম কৰাৰ লগে লগে ইমান দিন যেটো শিলঙৰ এডভান্টেজ আছিল আমাৰ ইয়াৰ লৰা ছোৱালী শিলঙত গৈছিল শিলঙৰ লগতে এতিয়া গুৱাহাটীও ডেভেলপ হ'ব এজ এ প্লেটফৰ্ম ফৰ গ্লোবেল আৰ্টিষ্ট আজি দিনটো সেই ফালৰ পৰা অসমৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন কিন্তু মোৰ এজ 56 মই পোষ্ট মেলন মানে কি মই ভালকৈ বুজিও নাপাওঁ উইথ ডিউ ৰেসপেক্ট টু হিম পৰখি দিনাখন মই ইউটিউবত চাইছিলো যে তেখেত কোন বা কেনেকে আবু ধাবিত তেওঁ গান গাই আছিল আৰু ইমান ক্ৰাউড ভাবিব নোৱাৰি গতিকে ডেফিনেটলি গুৱাহাটীত কিবা এটা ভাল পাৰফৰ্মেন্স আজি হ'ব আমি শুভেচ্ছা দিছো কিন্তু আমাৰ আৰু তো মানে তেনেকুৱা চোৱাৰ কাৰণে আমাৰ বয়সো নাই গতিকে আমি চাব না যাও কিন্তু বাকি আমাৰ ইয়ং জেনাৰেশনৰ লৰা ছোৱালী আজি ডেফিনেটলি যাব অসমত অলপ পজিটিভিটি হক ইতিবাচক চিন্তা হক মানুহবিলাক সবৰ মাইন্ড বিলাকত ফ্ৰেশনেস হক পোষ্ট মেলন শোটো ভাল কৰি হৈ যাওক আমি তাকে কামনা কৰিম সামাজিক মাধ্যমত বহুতে পোষ্ট মেলনৰ আগমনক লৈ তেওঁলোকে যদি পোষ্ট মেলনক লৈ তেওঁলোকে বিৰোধ কৰে কেতিয়াবা অংগৰাগ পাপন মহন্ত আমেৰিকাত গলে মানুহে অংগৰাগ পাপন মহন্তক বিৰোধিতা কৰিব ভূপেন হাজৰিকাই কি গান গাইছিল ভলগাৰ পৰা গংগালৈ মিছিছিপিৰ পৰা টেমছলৈ গতিকে অসমত একসাম মানুহ আছে তেওঁলোকে এটো পোষ্ট মেলন মানে কি নাজানেও বিৰোধিতা কৰিব লাগে বিৰোধিতা কৰিলে তেওঁৰ ক্ষতি হ'ব নেকি পোষ্ট মেলনৰটো একো ক্ষতি নহয় তেওঁৰ গুৱাহাটী নকৰিলে তেওঁক শিলঙে লৈ যাব শিলঙে নললে তেওঁক ভূটানত লৈ যাব ক্ষতিটো কাৰ হ'ব গুৱাহাটীৰে হ'ব গুৱাহাটীৰ যেটো ব্ৰ্যান্ড ইমেজ গুৱাহাটীৰ যেটো আমি এটা কৰিব খুজিছো মানুহে ভাবে গুৱাহাটীত পোষ্ট মেলন নাহিলে পোষ্ট মেলনটো নোহোৱা হৈ যাব এই যে গ্লোবেল আৰ্টিষ্ট গতিকে তেওঁক বিৰোধিতা কৰা আধা মানুহেটো বুজিও পোৱা নাই মইতো পৰখিলৈকে বুজি পোৱা নাছিলো পোষ্ট মেলন মানে কি গতিকে আধা বুজি নোপোৱাকৈ বিৰোধিতা কৰি আছে আৰু এইকাৰণে মানুহেটো নিজে টিকট কাটিছে 2,500 পৰা 60,000 টকা দি মানুহে টিকট কাটিছে সেই টিকট কাটা মানুহবিলাকে বুজি পোৱা নাই নেকি নিশ্চয় বুজি পাই টিকট কাটিছে আমাৰ অসমত যিকোনো পজিটিভ কাম হলে বাধা দিয়া একসাম মানুহ থাকিবই আৰু সেইসাম মানুহৰ সৈতে যোৱা 25 বছৰ মই সংগ্ৰাম কৰি আহিছো মেডিকেল কলেজ হ'ব নিদিয়ে মেডিকেল কলেজ পাতিলো ফ্লাইওভাৰ হ'ব নিদিয়ে ফ্লাইওভাৰ পাতিলো এটাতো তাৰ ওপৰত মোৰ গাড়ীখনে না যায় সকলোৰে গাড়ী যায় ইউনিভাৰ্সিটি পাতিব নিদিয়ে ইউনিভাৰ্সিটি পাতিলো গতিকে 25টা বছৰটো যুদ্ধই কৰি আছো আৰু সেইসাম মানুহে যেটা না কয় তেতিয়া মোৰ কুটকুটাই থাকে কেনেকে কামটো কৰিব পাৰো হা কৰিব পাৰো আৰু সেই কাৰণে ৰাজনীতিত তেনেকে বাছি আছো যদি সেইসাম মানুহৰ লগত নুজুজিলো হেতেন কি জানি 25 বছৰটো এনেকে এমএলএ মন্ত্ৰী মুখ্যমন্ত্ৰী নহলো হেতেন 2025ত মই ভাবো যে কোন তাৰিখে মোৰ 25 ইয়াৰ্স হৈ যাব এমএলএ হোৱা মোৰ পলিটিক্যাল লাইফ এজ এ এমএলএ মই 2025 চনৰ মে মাহত বা 25 ডিসেম্বৰ মই চাব লাগিব আই উইল কমপ্লিট 25 ইয়াৰ্স এই মানুহবিলাকৰ লগত যুজি এখিনিটো আগবাঢ়িলো আৰু সাকসেসও হলো 25খন মেডিকেল কলেজ যোৰহাটৰ মেডিকেল কলেজখনে প্ৰতিদিনে হ'ব দিব খোজা নাছিল
তাক পৰাজিত কৰি 4খনত কাজিয়া লাগিলোঁ 4খনত কাজিয়া কৰি আজি 25 পালোগৈ গতিকে অহা বছৰ আৰু এজন পোষ্ট মালন আহিব বছৰত 3টা মান এনেকুৱা শ্ব' হলেহে গুৱাহাটীৰ নামটো ওপৰত যাব এটা ডিব্ৰুগড়ে বিচাৰিছে শিলচৰে বিচাৰিছে পোষ্ট মালনক গুৱাহাটীত অপোজ কৰিছে অহা বছৰ গুৱাহাটীতো লৈ যাম ডিব্ৰুগড়তো লৈ যাম শিলচৰতো লৈ যাম নামটো বেলেগ হ'ব গতিকে যিমানে এনেকুৱা বিৰোধিতা কৰে তাত মই দুগুণ উৎসাহ পাওঁ তাৰ মানে এওঁলোকে বিৰোধিতা কৰিছে মই মনত ভাবো তাৰনে মই ডেফিনেটলি কিবা এটা ভাল কাম কৰিছো গতিকে মোক এনেকে বিৰোধিতা কৰি থাকক এখন দলঙত বিৰোধিতা কৰিছিল 5খন দলং হল টানেল বুলি কতে হাঁহিছিল এতিয়া টানেল হ'ব এলিভেটেড কৰিডৰ বুলি কতে হাঁহিছিল এলিভেটেড কৰিডৰ হ'ব গতিকে তেওঁলোকৰ লগত যুজি থাকিবলৈ और তেওঁলোকৰ বিৰুদ্ধে কাম কৰিবলৈ ভগवाने मुख शक्ति दियो हमने थोड़ा बहुत सारिका का लिए भी सकीरा के लिए भी चर्चा हुए थे लेकिन ये चर्चा भी बहुत ज़्यादा हम नहीं कर रहा हूँ आने दीजिए लेकिन मेरा मन है गुवाहाटी में सकीरा को भी लाने का अगले साल या 2 साल बाद बिकॉज ओलंपिक इनॉग्रेशन का समय उनका जो गीत गान था बहुत हिट हुए थे एक अपॉर्चुनिटी था फरवरी में लेकिन हम वो अपॉर्चुनिटी को जाने दिया इसलिए अभी समय भी नहीं होगा लेकिन गुवाहाटी में सकीरा को भी लाने का मेरा मन है और डिब्रूगढ़ शिलचर में भी ऐसा बड़ा आर्टिस्ट को लेके जाना है जब शिलोंग होते हैं तो मुझे ताना मारते हैं जो शिलोंग ला सकते हैं आप क्यों नहीं ला सकते शिलोंगे आनिब पारे आपुनी क्यों नोवारे एतिया মই ইয়াত আনোতে কৈ আছে যে কিয় আনিলে বুলি सो এনেকুৱা সোশ্যাল মিডিয়াত বিভিন্ন মানুহ থাকে কিন্তু গুৱাহাটীৰ নাম ভাল হ'ব হোটেলত মানুহ আহিব টুৰিজম বাঢ়িব আমাৰ লক্ষ্যটো কি আলটিমেটলি যিজন মানুহ আহিব তেওঁ পান দোকানত ৰখিব হোটেলত ৰখিব গুৱাহাটীৰ গাড়ী এখনত উঠিব উবেৰত উঠিব ইকনমিটো ভাল হৈ যায় কোল প্লে হৈছিল গুজৰাটত জিএসটি আৰু গুটেই তেওঁলোকৰ 800 crores তেওঁলোকৰ এক্টিভিটি হৈছিল ইকনমিক এক্টিভিটি কোল প্লে হৈ গল মোডি ষ্টেডিয়ামত হৈছিল 1 লাখ মানুহে কোল প্লে চালে পিছত গুজৰাট গভৰ্ণমেণ্টে কলে যে আমাৰ 800 কোটি টকাৰ ব্যৱসায় হৈছিল ডিউৰিং দোজ পিৰিয়ড আমাৰ ইয়াত হয়তো এবাৰ ইমান নহব কাৰণ এই বছৰৰ পৰিৱেশটো বেলেগ কিন্তু নেক্সট সেকেন্ড 2-3 ইয়াৰ্ছত গুৱাহাটী উইল ইমাৰ্জ এজ এ হাব ফৰ কনচাৰ্ট ইকনমি I wish for Shillong also. Shillong and Guwahati is almost a twin town. So both the city will grow. बहुत बेसी पॉजिटिविटी है आजिए गुवाहाटी नाम तो किमान वर्ल्डर मानुहे गुवाहाटी गुवाहाटी गुगल करिब আজি দিনটোত যেতিয়া গধূলিলৈকে তেওঁৰ ফাংচন হ'ব তেওঁৰ ফলোৱাৰ্স ইউটিউব কিমান ইনষ্টাত কিমান আপোনালোকে চালে দেখা পাব তেওঁ যেতিয়া লিখিব আই এম ইন গুৱাহাটী টুডে কিমানে গুৱাহাটীৰ বিষয়ে জানিব আৰম্ভ কৰিব গুৱাহাটীৰ বিষয়ে জানিলে কাজিৰঙাটো ওলাই আহিব কাজিৰঙাটো আহিলে আমাৰ ওচৰ পাজৰৰ ঐতিহ্যবিলাকৰ কথাও আহিব তেনেকেতো মানুহৰ ইকনমিটো বদলে